ডেৰগাঁৱৰ নাৰমাৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা আন্তঃগাঁথনিৰ অভাৱত এটা কোঠালিতে চলি আছে পাঠদান। যোৱা বৰ্ষতে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছিল 1954 চনত স্থাপন কৰা এই বিদ্যালয়খন। ৰাইজে অন্য স্থানলৈ আনি গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি দিছিল বিদ্যালয় গৃহ। তিনৰ এটা সৰু কোঠাতে 5টাকৈ শ্ৰেণীৰ পাঠদান কৰে দুজন শিক্ষকে। শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী শিক্ষকসকলৰ। অধিক জনাব আমাৰ সাংবাদিক দীপক হাজৰিকাই। হয়, মই বৰ্তমান উপস্থিত আছোঁ ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত নাৰমাৰী অঞ্চলত আৰু নাৰমাৰী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। এখন প্ৰাথমিক বিদ্যালয়ত আজি আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক যথেষ্ট কষ্ট কৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। মই কেমেৰা পাৰ্চন সহযোগী দেখুৱাইছোঁ এখন নাৰমাৰী প্ৰাথমিক বিদ্যালয় 312 নং নাৰমাৰী প্ৰাথমিক বিদ্যালয়ত। চাওক কেনেধৰণে এক কদৰ্যময় পৰিৱেশ, যথেষ্ট কষ্টৰ মাজত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। মই পৰিৱেশ দেখাইছোঁ এখন চালিৰ তলত এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী আছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে যথেষ্ট এখন টিঙৰ চালি আৰু টিঙৰ বেৰাৰ ভিতৰত এনেধৰণে আৰু এই বালিত ধূলিময় পৰিৱেশৰ মাজত এনেধৰণে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। কিন্তু অসম চৰকাৰৰ ব্যাগুম শিক্ষা বিভাগৰ গুৰগাঁও সমষ্টিৰ অন্তৰ্গত নাৰমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। চাওক কি এক কদৰ্যময় পৰিৱেশৰ মাজত এনেধৰণে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। শিক্ষক শিক্ষয়িত্ৰীসকল আছে, অভিভাৱিকাসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে। মই তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মই এগৰাকী শিক্ষকৰ ওচৰলৈ আহিছোঁ। আপুনিও এই মুহূৰ্তটো শিক্ষা দান কৰি আছে ছাত্ৰ ছাত্ৰীসকলক। আমি দেখিছোঁ যে এখন চালিৰ তলত এনেধৰণে শিক্ষা দান কৰিবলগীয়া হৈছে। কেনেধৰণৰ সমস্যা? সমস্যাটো যথেষ্টখিনিয়ে হৈছে। বৰ্তমান সময়ত ধৰক আমাৰ গৰমৰ কাৰণে স্কুলৰ বিল্ডিংটো নাই। বিল্ডিংটো এখন চালিৰ তলত বৰ্তমান শিক্ষা প্ৰদান কৰি থকা হৈছে আৰু ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে। গতিকে এটা সৰু বিল্ডিঙৰ ভিতৰতে, বিল্ডিং মানে কি এটা চালিৰ ভিতৰতে ধৰক গোটেই সমস্ত শ্ৰেণীসমূহ আমি চলাই নিবলগীয়া হৈছে। কিন্তু ধৰক যিখিনি চলাবতো লাগিবই, কাৰণ এটা ছিষ্টেমৰ মাজত আছোঁ। যেতিয়া আমি যোৱা বছৰ মানে ইয়ালৈ অহা আমাৰ 9 মাহ হ'ল। গতিকে 9 মাহ দিন আমি এইদৰে শিক্ষা ব্যৱস্থা চলাই গৈছোঁ। খহনীয়াত জাহ গৈছিল হয়। যোৱা বছৰ তাত আগৰ যিটো বিল্ডিং আছিলে সেইটো আন্তঃগাঁথনি সম্পূৰ্ণ ভাল আছিলে, তাত পৰিৱেশটো ভাল আছিলে। কিন্তু ধৰক তাত যেতিয়া নদীয়ে লৈ গ'ল, তাৰপিছত আমি এইকণ ঠাই আমি নতুনকৈ আমাক মানুহে এজনে দান দিছিলে। আৰু বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে জ্ঞাত কৰিছেনে? ইতিমধ্যে আমাৰ CRCC মহোদয় আৰু প্ৰধান শিক্ষকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে। আৰু আহ্বান এটাই জনাম যে আমাক বিল্ডিংটো লাগে, সোনকালে আন্তঃগাঁথনিটো উন্নত কৰি আমাক শিক্ষাদানটো যাতে চলাই নিবলৈ সুবিধা কৰি দিয়ে, সুস্থ পৰিৱেশ এটা গঠন কৰিব লাগে। হয়, নিশ্চয়কৈ এগৰাকী শিক্ষকে ইতিমধ্যে উল্লেখ কৰিছে এটা সুস্থ পৰিৱেশৰ মাজত এইসকলক শিক্ষা দান কৰাৰ ক্ষেত্ৰত চৰকাৰে সহযোগিতা আগবঢ়াব লাগে। মই এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ সমস্যা হৈছে? বহুত পঢ়াৰ সুবিধা হৈছে, তাৰপিছত গৰমৰ সুবিধা হৈছে। তাৰপিছত আমি ইয়াতে পঢ়া শুনা কৰোঁ। এতিয়া কি আহ্বান জনাব? যথেষ্ট অসুবিধা হৈছে। আমাক বিল্ডিং এটা দিব লাগে চৰকাৰৰ ফালৰ পৰা। হয়, ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। স্থানীয় লোকসকল আছে, অভিভাৱকসকল আছে ছাত্ৰ ছাত্ৰীসকলৰ। মই তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি বিদ্যালয়খনৰ এগৰাকী অভিভাৱক, কি ক'ব? কেনেধৰণৰ সমস্যা হৈছে? সমস্যাটো যথেষ্টখিনি। চাওক, 1954 চনতে স্থাপিত হোৱা এই নাৰমাৰী প্ৰাথমিক বিদ্যালয়খন এতিয়ালৈকে বৰ্তমান দুবাৰকৈ গৰাখহনীয়া কবলত পৰিল। 77 চনৰ পৰা যোৱা বছৰ 2023 চনৰ জুলাই মাহত আকৌ সেই জেগাটোক খহাই ছিন্ন বিচ্ছিন্ন কৰিলে। একো বস্তু আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ ৰাইজে। এতিয়া বৰ্তমান নতুনকৈ ৰাইজে আহি এই জেগাকণত স্থাপিত কৰিছে স্কুলখন। মাটিকণ অকণমান এজন মানুহে দান কৰিছে। আপোনালোকে গুণস্তৱত প্ৰায় A+ পাই আছে। এতিয়া আমি এটাই বিপুল দাবী জনাইছোঁ চৰকাৰক, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত এই বিদ্যালয়খন যাতে পুনৰ আমি ৰাইজে য'ত প্ৰতিষ্ঠা কৰিছোঁ ইয়াতে আকৌ এটা বিল্ডিং দি পুনৰ প্ৰতিষ্ঠা কৰি